নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 আগষ্ট। ৰাজ্যৰ লাখ লাখ মহিলা একাউণ্টত 10,000 কোটি টকা সোমাই গ'ল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে হাতে প্ৰদান কৰিলে 10,000 কোটি টকা। মহিলা উদ্যমিতা আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা একেলগতে প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1250 টকাৰ পৰা 1,500 টকালৈকে বৃদ্ধি কৰিছে অৰুণোদয়ৰ টকা। লগতে ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে যদি আপুনি নতুনকৈ আবেদন কৰিছে আপুনি লাভ কৰিব অক্টোবৰত নতুন ৰেচন কাৰ্ডৰ সুবিধা। চৰকাৰী ঘৰ নোপোৱা প্ৰতিজন ব্যক্তিৰ বাবে এটা সুখবৰ, অতি শীঘ্ৰে সোমাব টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজিৰ পৰা পাব চৰকাৰৰ 10,000 কোটি টকা। আপোনাৰ একাউণ্টত 10,000 কোটি টকা সোমাইছে নে নাই কমেণ্ট কৰি জনাই দিয়ক। আজিৰ পৰা 28 ছেপ্টেম্বৰলৈকে লাখ লাখ মহিলাই পাব টকা। মুকলি হ'ল ধন বিতৰণৰ তালিকা। হয় বন্ধু-বান্ধৱীসকল, তাৰিখো ঘোষণা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। সাজু হ'ল বিশেষ তালিকা। 23 আগষ্টত জাগিৰোডৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। আজি হৈছে 23 আগষ্ট। জাগিৰোডৰ মহিলাসকলে 10,000 কোটি টকা পাইছে নে নাই? যদি আপুনি এজন আত্মগোটৰ হিতাধিকাৰী তেনে ক্ষেত্ৰত আপুনি নিশ্চয় 10,000 কোটি টকাৰ চেক পাইছে। যদি আপুনি চেকটো পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। লগতে 24 আগষ্টত মাৰ্গৰিটাৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। কোনটো সমষ্টিত কেতিয়া 10,000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰিখ ঘোষণা কৰিছে। লগতে 25 আগষ্টত ধুবুৰী মহিলাই লাভ কৰিব 10,000 কোটি টকা। 1 ছেপ্টেম্বৰত পাথাৰকান্দিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। তালিকাত আপোনাৰ সমষ্টিৰ নামটো আছে নে নাই কমেণ্ট কৰি জনাই দিব। যদি নাই তেনে ক্ষেত্ৰত কমেণ্ট কৰক, আপোনালোকক নিশ্চয় ৰিপ্লাই দি দিম। 2 ছেপ্টেম্বৰত হোজাৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 3 ছেপ্টেম্বৰত জালুকবাৰী আৰু লাহৰিকটৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 4 ছেপ্টেম্বৰত ঢেকিয়াজুলিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। মহিলা উদ্যমিতা আঁচনিৰ মহিলাসকলে লাভ কৰিব 10,000 কোটি টকাৰ চেক। 6 ছেপ্টেম্বৰত মাইনকাছৰৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই পাব এই ধনৰাশি। 26 ছেপ্টেম্বৰত জোনাইৰ মহিলাই পাব টকা। আৰু 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই পাব 10,000 কোটি টকা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি অথবা SHG গোটৰ প্ৰতিজন মহিলাৰ একাউণ্টত এই টকা প্ৰদান কৰা হ'ব। 28 ছেপ্টেম্বৰত ৰংখাঙৰ মহিলাই পাব 10,000 কোটি টকা। আৰু যদি আপোনাৰ সমষ্টিৰ নামটো তালিকাত নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাই সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। NRCক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। NRC পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। বৰ্তমান যিখন NRC প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ। যিহেতু NRCখন এতিয়াও চূড়ান্ত হোৱা নাই, সেয়েহে যিখন NRC হ'ব সেইটো ত্ৰুটিমুক্ত হ'ব লাগিব। NRCৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সম্পাদক হিতেশ দেৱ শৰ্মাই উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল লেখাবেদন। পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহৰ নাম বাদ পৰিছিল। কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন আছিল এতিয়া এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰা হৈছে। যিহেতু অসম এখন সীমামূৰীয়া ৰাজ্য, অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী আছে আৰু এইখন ত্ৰুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী। সেই কথা আজি মহামান্য উচ্চতম ন্যায়ালয়ে মানি লৈ NRCৰ পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে। ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। এটা বিগ আপডেট আহি পৰিছে, সকলোৱে সাজু হওক। 2026ৰ আগতে হ'ব পাৰে NRCৰ পুনৰীক্ষণ। NRCৰ পুনৰীক্ষণৰ বিষয়ত যদি আপোনালোকৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাই সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জমিয়তক মই গ্ৰেপ্তাৰ নকৰোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। অসমৰ মুখ্যমন্ত্ৰী অসমৰ ৰাইজে বনাইছে জমিয়ত নহয়। জমিয়ত উলেমা ই হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ আছে, সাহস আছে। মই পালে মাদানীক বাংলাদেশলৈ পঠিয়াই দিম। অচিনাকি মানুহৰ চৰ্চাত জমিয়ত আৰু কংগ্ৰেছ, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। কংগ্ৰেছৰ জমিয়তৰ বি টিম, হয় বন্ধু-বান্ধৱীসকল, কংগ্ৰেছ জমিয়তৰ বি টিম নেকি? মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকৰ নিযুক্তি হ'বলৈ দিয়া নাছিল মাদানীয়ে। আৰু এতিয়া আকৌ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দৰে মন্তব্য কৰিছে মাদানীয়ে। মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত অসমৰ জনসাধাৰণে ল'ব, মাদানীয়ে সিদ্ধান্ত ল'ব নোৱাৰে। জমিয়ত উলেমাৰ হিন্দক প্ৰত্যুত্তৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জমিয়ত উলেমাক যিটো প্ৰত্যুত্তৰ প্ৰদান কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব। তাৰপিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হু ইজ মেহবুব মাদানী এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে দল সংগঠনে মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ ক'বলৈ জমিয়ত উলেমা কোন হয় বন্ধু বান্ধৱীসকল জমিয়ত উলেমাৰ তৰফৰ পৰা কোৱা হৈছিল মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব লাগে ইয়াৰ পিছতে দল সংগঠনে ডাঙৰ মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চৰ গৰ্জন আৰু অসমীয়া যুৱ মঞ্চই গৰ্জন কৰি কৈছে জমিয়ত উলেমাক নিষিদ্ধ কৰিব লাগে অসমত জমিয়ত উলেমা পাকিস্তানৰ এজেণ্ট আচলতে জমিয়ত উলেমা পাকিস্তানৰ এজেণ্ট নেকি জনতাই জনতাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব কমেণ্ট বক্স খোলা আছে অসমখন ভাগ ভাগ কৰিব বিচাৰিছে জমিয়ত উলেমাই ৰাজ্যত অবৈধ বাংলাদেশী বিতৰণ কৰাৰ ফলত চকু জ্বলিছে জমিয়ত উলেমাৰ ৰাজ্য অশান্ত কৰিবলৈ যিকোনো মন্তব্য কৰিছে জমিয়তে এই ধৰণৰ মন্তব্যৰ সহ্য কৰা নহ'ব মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ জনসাধাৰণে আছে মুখ্যমন্ত্ৰীলৈ আহ্বান উচ্ছেদ বন্ধ নকৰিব আমগুৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অসমীয়া যুৱ মঞ্চৰ গৰ্জন আচলতে অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা যিকেইটা মন্তব্য কৰা হৈছে আপুনি কি ক'ব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰশাসনে কোনো জাননী নিদিয়াকৈ চলাইছে উচ্ছেদ অভিযান আমাক 2 দিনৰ পূৰ্বে দিয়া হৈছিল জাননী এই কাৰ্যক আমি ঠিককাৰ জনাইছোঁ এই উচ্ছেদ আমি কেতিয়াও মানি নলওঁ উচ্ছেদৰ পূৰ্বে আমাক সংস্থাপন দিয়ক মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা হোৱাৰ পিছতো আমাক দিয়া নাই সংস্থাপন এনেকুৱাকৈ এতিয়া জনতাই ক্ষোভ প্ৰকাশ কৰিছে সকলো ফালৰ পৰা আমাক লক্ষ্য কৰি লৈছে আমাক কোনো সংস্থাপন নিদি অৱজ্ঞ কৰিছে মুখ্যমন্ত্ৰীয়ে আমাক মাতি দিয়ক আমি স্থান এৰি যাবলৈ সাজু আছোঁ মাতি নিদি আমাক ত্ৰিপালৰ তলত আশ্ৰয় ল'বলৈ বাধ্য কৰাব মানি নল'ম কোনো জাননী নিদিয়াকৈ মৌখিকভাৱে চলাইছে এই উচ্ছেদ মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে ব্যক্তিগত বিদ্যালয়ত পঢ়ি আছে আৰু তাতো চৰকাৰে চলাইছে উচ্ছেদ ইয়াৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি চলা হ'ব তীব্ৰ আন্দোলন গোৱালপাৰা ৰাসখনিত উচ্ছেদৰ হাহাকাৰ হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অথলে গ'ল নেকি উৰিয়াম ঘাটৰ উচ্ছেদ অভিযান নগৰ আখৰাখনত ভয়ংকৰ পৰিৱেশ অসম আৰক্ষীয়ে নগাক কৰিছে সাহায্যৰ উচ্ছেদস্থলীত বন বিভাগে ৰূপায়ণ কৰিবলৈ কৈছিল গছপুলি নগাই প্ৰশাসনক গছপুলি ৰোপণত দিলে বাধা উত্তপ্ত পৰিৱেশত অসম আৰক্ষীয়ে নগৰ সন্মুখত কৰিলে নথশীত সৰুপথাৰ সমজিলা আয়ুক্তৰ দায়হৰা মন্তব্য হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নলবাৰীৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিলে ভাল খবৰ এগাটাকৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 17 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব অৰুণোদয়ৰ ধনৰাশি অক্টোবৰৰ পৰা সোমাব নিযুত মইনা আঁচনিত আবেদন কৰা প্ৰতিগৰাকী ছাত্ৰীৰ বাবে ভাল খবৰ নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডৰ নতুন সংযোজন কিয়নো চাউলৰ লগতে সুলভ মূল্যৰ দোকানত লাভ কৰিব দালি চেনি আৰু নিমখ লগতে যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'ব ৰাজ্যজুৰি মেট্ৰিক দিবলগীয়া পৰীক্ষাৰ্থীয়ে মাহে পাব 300 টকা জানুৱাৰীত গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিলে লাভ কৰিব 250 টকাকৈ ৰাজসাহায্যসহ জানুৱাৰীৰ পৰা অৰুণোদয়ৰ ধন হ'ব 1500 টকালৈকে অনাগত 6 মাহত মধ্যবিত্ত লোকৰ বাবে চৰকাৰে কেইবাটাও অবিলাসী পদক্ষেপ গ্ৰহণ কৰিব নলবাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ ব্ৰেকিং এতিয়াৰ পৰা 18 বছৰ ঊৰ্ধৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড যদি কোনো লোক এতিয়াও আধাৰ কাৰ্ড পোৱা নাই এই মাহৰ ভিতৰতে আবেদন কৰক যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ অতি শীঘ্ৰে আপুনি আধাৰ কাৰ্ডৰ বাবে আবেদন কৰক মাজত মাত্ৰ এটা মাহ বাকী আছে ইয়াৰ পিছতে বন্ধ হৈ যাব আধাৰ কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া ছেপ্টেম্বৰ মাহত আবেদনৰ অন্তিম সময়সীমা ছেপ্টেম্বৰ মাহৰ ভিতৰতে আপুনি আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব ইয়াৰ পিছতে যদি কোনো লোক বাদ পৰি যায় তেনে ক্ষেত্ৰত জিলা আয়ুক্তক আবেদন কৰিব লাগিব সম্পূৰ্ণ দেশ চালিজাৰি চাইহে আয়ুক্তই দিব পাৰিব আধাৰ কাৰ্ড কেৱল জিলা আয়ুক্তইহে দিব পাৰিব আধাৰ কাৰ্ড কিন্তু শিডিউল ট্ৰাইবেল লগতে শিডিউল কাষ্ট চাহ জনজাতি হলে এবছৰলৈ আধাৰ কাৰ্ড দিয়া হ'ব আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ ব্ৰেকিং যদি আপোনাৰ আধাৰ কাৰ্ড নাই অতি শীঘ্ৰে আধাৰ কাৰ্ডটো বনাই লওক আৰু যদি আছে তেনে ক্ষেত্ৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যিজনৰ আধাৰ কাৰ্ড নাই যাতে সেইজন ব্যক্তি ভিডিঅ'টো চাই বনাই ল'ব পাৰে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদক লৈ উপায়ুক্তৰ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি আপোনাৰ ঘৰ উচ্ছেদ কৰা হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ কিন্তু চৰকাৰ কৰিব তন্নতন্নকৈ তদন্ত অৰিজিনেল কৰ পৰা আহিছে এইবাৰ মানুহ ইয়াক লৈ তদন্ত কৰিব নথিপত্ৰ চেক কৰিব তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব নথিপত্ৰ বিহাৰ থুবুৰী বেংগল বুলি কৈ সিপাৰৰ পৰা আহিব পাৰে বা বিহাৰ থুবুৰী বা বেংগল বুলি কেউ
বাংলাদেশৰ পৰা আহিব পাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। স্থায়ী বাসিন্দা নহ'লে উপায়ুক্তই কৰিব ইনকোৱাৰী, খেদ হ'ব লগে লগে। সঁচাকৈ ক'ৰ পৰা আহিছে মানুহবোৰ, আৰম্ভ হৈ গ'ল ইনকোৱাৰী। হাতত তালিকা উলিয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, য'ৰ পৰা আহিছে সেই স্থানলৈ যাবই লাগিব। অচিনাকি সন্দেহযুক্ত মানুহ দেখিলে সজাগ হওক, মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ দিলে এই ডাঙৰ বাৰ্তা। হাতত লিষ্ট উলিয়াই লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ গ'ল অনুপ্ৰৱেশকাৰীৰ কথা। হয় বন্ধু বান্ধৱীসকল, অনুপ্ৰৱেশকাৰীৰ পৰা সকলোৱে সাৱধান হৈ থাকক। সকলো মানুহৰ নথি পত্ৰ পৰীক্ষা কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিদেশী বুলি ধৰা পৰিলেই লগে লগে খেদ হ'ব অসমৰ পৰা। স্থায়ী বাসিন্দা নহ'লে উপায়ুক্তই কৰিব তদন্ত। বিজিআৰ পিজিআৰ সত্ৰৰ মাটি দখলৰ উচ্ছেদ পৰ্যায় ক্ৰমে হৈ থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ বৃহৎ মন্তব্য কৰিছে। অসমত উচ্ছেদ হৈ আছে আৰু ভৱিষ্যতেও হৈ থাকিব। 2025 বা 26লৈকে কোনো ধৰণৰ কথা নাই, এতিয়াও হ'ব আৰু পিছতো হ'ব বুলি মন্তব্য কৰিছে। সকলোৱে সাৱধান হওক, অনৰ্থ পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। So thank you for watching full video.